মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হাঁহচৰা বালিকা প্ৰাথমিক বিদ্যালয়ে চলিত বৰ্ষৰ গুণোৎসৱত প্ৰতি বছৰৰ দৰে এই বছৰো ধাৰাবাহিক ভাল ফলাফল অক্ষুণ্ণ ৰাখিছে। মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই বিগত বছৰত পৰিদৰ্শন কৰা বিদ্যালয়খন মৈৰাবাৰীৰ এটি ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চলত হাঁহচৰা অঞ্চলত অৱস্থিত। বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ লেখত ল'বলগীয়া যদিও বিদ্যালয়খনত অহা যোৱা কৰিবলৈ নাই উন্নত পথ। খলাবমা পথেৰে অহা যোৱা কৰিব লগা হয় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়খনত অভাৱ শিক্ষকৰ। প্ৰধান শিক্ষকে পকেটৰ ধন খৰচ কৰি ভাৰতীয় শিক্ষকৰে চলাই গৈছে পাঠদান। বিদ্যালয়খনত আন্তঃগাঁথনিৰ অভাৱৰ লগতে বহু সমস্যা। একাধিক সমস্যা থকাৰ পিছতো বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় যদিও বিদ্যালয়খনৰ সমস্যাবোৰ কেতিয়া সমাধান হ'ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই মৰিগাঁও জিলা আয়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত সমস্যাৰ সমাধান বিচাৰি আহ্বান জনাইছে। কালি আপোনাক ডিচিছাৰে মাতি নিছিলে, এই বিষয়ে আপুনি কি ক'ব? হয়, মোক মাতিছিলে, মই গৈছিলোঁ। যোৱা ডিচেম্বৰৰ 23 তাৰিখে ডিচি ছাৰ আমাৰ ইয়াত উপস্থিত হৈছিল। এখেতৰ পদৰ্পণে আমাৰ হাঁহচৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ SNCৰ প্ৰতিজন মেম্বাৰ উঠি পৰি লাগিছিল আৰু শিক্ষাত আমি আগুৱাই নিয়াৰ বাবে এটা প্ৰচেষ্টা চলাইছিলোঁ। আৰু সেই হিচাপে আমি যোৱা যিটো গুণোৎসৱৰ ৰিজাল্ট হৈছে তাতে আমি A+ পাইছোঁ। আৰু আমাৰ মোৰ লগত প্ৰতিজন শিক্ষকবৃন্দই আগলৈ যাতে আমাৰ বিদ্যালয়খন শিক্ষাৰ দিশত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে অশেষ চেষ্টা কৰে। সময়মতে আহি স্কুল পায় আৰু সময়মতে ছুটি দিয়ে। সেই হিচাপে মই ভাবোঁ যে আমাৰ অনাগত দিনত যাতে আমি আৰু এই মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত এখন শৈক্ষিক দিশত আগবঢ়া স্কুল বুলি চিনাকি দিব পাৰোঁ, তাৰ কাৰণে আমি বহুত যৎপৰোনাস্তি চেষ্টা কৰিম। আৰু ক'বলৈ গ'লে আমাৰ কিছুমান অসুবিধা আছে, স্কুলত আন্তঃগাঁথনিৰ অসুবিধা আছে, ৰাস্তা ঘাটৰ অসুবিধা আছে, আমাৰ এটা গেট নাই, বাউণ্ডাৰী নাই, আৰু খলা বোমা আছে চাৰিওপিনে। ল'ৰা ছোৱালীয়ে মানে ওলাই যাওঁতেই আমাৰ এটা চিন্তা হয় যাতে ল'ৰা ছোৱালীবিলাক এই খলা বোমাত পৰে নেকি। তাৰ কাৰণে মই ডিচি ছাৰক অৱগত কৰাইছোঁ। আৰু সেই হিচাপে ডিচি ছাৰে যদি আমাৰ এইখিনি অভাৱ মোচন কৰে নিশ্চয় আমি এখেতৰ শলাগ লওঁ। আৰু বাকী জীৱনত আমাৰ এই চুবুৰীটো অতি পিছপৰা চুবুৰীটো আগুৱাই যোৱাৰ কাৰণে এই SNCৰ প্ৰতিজন ব্যক্তিয়ে চেষ্টা কৰিব, গাঁওবাসীয়ে চেষ্টা কৰিব। সেইবাবে মই ডিচি ছাৰলৈ এটা অনুৰোধ থাকিল। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।